বহাগ বহাগ বুলি কৈ থাকোঁতে বহাগ দেখোন গুচিয়েই গ'ল। এতিয়া আকৌ এজাৰ ফুলাৰ বতৰ। তথাপি কিন্তু মনত কোনো ধৰণৰ বেজাৰ নাই। আজি যাবলৈ ওলাইছোঁ নগাঁৱলৈ বুলি। এই সুযোগতে SFC ইণ্ডিয়া ব্লক টুৰ তৰফৰ পৰা সকলোলৈ জনাইছোঁ ভক্তিভৰা অযুত নিযুত সেৱা। আজি আমাৰ প্ৰথম লক্ষ্যস্থান হ'ব নগাঁও জিলাৰ মহামৃত্যুঞ্জয় মন্দিৰ। কিনো ক'ব বাইদেউহঁতৰ কথা। ঘৰৰ পৰা 7 মিনিটৰ বাট অতিক্ৰম কৰাৰ পিছতে চাহ বিৰতি ল'বলৈ হ'লে ৰখাই দিলোঁ গাড়ীখন। ঘৰত কাৰোৰে চাহ খাবলৈ মন নগ'ল। চাহ বনাই আনিছিল যে তাকে ইয়াতে ৰৈ বোলে খাই লৈ। সেয়া ক'বলৈ পাহৰিছিলোঁৱেই, আজি মোৰ লগত আছে মোৰ বাইদেউ আৰু বাইদেউৰ লগৰ এসোপামান লগৰীয়া। মোৰ বাইদেউৰ এটা ৰাজনৈতিকভাৱে অসমত সুকীয়া পৰিচয় আছে, পিছত সকলোৱে নিশ্চয় গম পাব। সেয়া বাইদেউহঁতৰ হাঁহিয়ে কয়, সকলোৱে এটা সুন্দৰ মন লৈ, ভক্তিভৰা মন লৈ আজি ঘৰৰ পৰা ওলাই আহিছে মন্দিৰলৈ বুলি। চাহ বিৰতি হৈ গ'ল। চাহ বিৰতিৰ পিছতে গাড়ীখনৰ গতিবেগ কিছু বঢ়াই দিলোঁ আৰু এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আগবাঢ়ি গৈ থাকিলোঁ। ব'লকচোন সকলোৱে মোৰ লগত গৈ থাকোঁ। খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু আজি বতৰটো যথেষ্ট ডাৱৰীয়া। জাৰ্ণিটো খুব ভাল লাগিছে। আহি আহি এয়া চৌকীঘাট দলং পালোঁ। সকলোৱে হয়তো শুনিছে, যোনে যোনে দেখা নাই চাওক, এইখনেই চৌকীঘাট দলং, যিখনে তেজপুৰৰ পৰা জামুগুৰিলৈ বা বিশ্বনাথ চাৰিআলিলৈ আহিবৰ বাবে একেবাৰে চমু পথ এটা নিৰ্মাণ হ'ল এই চৌকীঘাট দলঙৰ ওপৰেৰে। চৌকীঘাটৰ পৰা আহি আহি এইবাৰ পালোঁহি কলীয়া ভোমোৰা দলং। কলীয়া ভোমোৰা দলঙত সকলোৰে ফটো উঠা মন, কিন্তু কি হ'ব, গাড়ীখনটো ৰাখিব নিদিয়ে। আহি আহি পালোঁহি এয়া মহামৃত্যুঞ্জয় মন্দিৰ। প্ৰথমতেই বাবাৰ ওচৰত প্ৰণাম জনালোঁ। বিভিন্নজনৰ লগত বিভিন্ন সময়ত বহুবাৰ মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছোঁ যদিও মহামৃত্যুঞ্জয় মন্দিৰৰ ভিতৰ চৰাত মই আজিলৈকে প্ৰৱেশ কৰা নাই। ইয়াৰো এটা ডাঙৰ কাহিনী আছে, পিছত কেতিয়াবা ক'ম বাৰু। বাইদেউহঁত কিন্তু বৰ নিয়মানুৱৰ্তিতাৰে চলে। শাৰী পাতি পাতি আগবাঢ়িছে বন্তি জ্বলোৱা গৃহলৈ। বাইদেউক যিহেতু সকলোৱে জ্যেষ্ঠ হিচাপে মানে, সেই বাইদেৱে চাকি গছি আগতেই জ্বলাইছে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যা কেৰি নাহি কেও পাম, তোহাৰি চৰণে ৰেণু শত কৌটি বাৰেক কৰোঁ প্ৰণাম। জগতক পৰম গুৰু শ্ৰীমন্ত শংকৰ দেৱক লাগি, তাহাৰ পৰম শিষ্য মাধৱ পুৰুষে, গুৰুৰ সমস্ত শৰীৰক বখানি এক বন্দনা সহিত প্ৰকাশ কৰহ, যাক সমস্ত লোক হবে জানি, ওহি বন্দনাৰ মাজে গুৰুৰ সমস্ত গুণানুকীৰ্তন কৰহ। হে লোক হব ওহি পৰম গুৰুক স্মৰি, সেহি বন্দনা কৰহো, তাক দেখ শুন। গুৰুজনাৰ ভকতি ৰসৰ সাক্ষী হৈ ৰৈছে এইজোপা শিলিখা বৃক্ষ। দূৰণিৰ পৰাই প্ৰত্যক্ষ কৰাব বিচাৰিছোঁ সৌৱা ভটদ্ৰোৱা পুখুৰী। ভটদ্ৰোৱা পুখুৰীৰ বিষয়ে অসমবাসী ৰাইজক নতুনকৈ জ্ঞান দিয়াৰ কোনো প্ৰয়োজন বোধ মই নকৰোঁ। ভটদ্ৰোৱা থানৰ নতুন ৰূপটোৰ বিষয়ে কৈ অসমবাসী শেষ কৰিব নোৱাৰি। অতি সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে ভটদ্ৰোৱা থান। সৌৱা দেখিছে, ইয়াতে আছে অতিথিশালা, ইয়াতে আছে সাংস্কৃতিক গৃহ, ইয়াতে আছে সুকীয়াকৈ সত্ৰীয়া গৃহ, বিভিন্ন ধৰণৰ গৃহ নিৰ্মাণ কৰিছে। ইয়াৰে কিছু কিছু অংশ ভটদ্ৰোৱা থানৰ নিজা পুঁজিৰে নিৰ্মাণ হৈছে, কিছু কিছু চৰকাৰী পুঁজিৰেও নিৰ্মাণ হৈছে বুলি ভটদ্ৰোৱা থানৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে। এতিয়া সময় বিয়লি 2 বাজিছে। বাইদেউহঁতৰ হেনো ভোক লাগিছে, সেয়ে বিচাৰি গ'ল ৰেষ্টুৰেণ্ট। ধৰ্ম অনুষ্ঠানৰ কাষত হোৱাৰ বাবে সকলোৱে নিৰামিষ ভাতকেই অৰ্ডাৰ দিলে। পিছে বুজিহে নাপালোঁ, সকলোৱে দেখোন একোটাকৈ অমলেট খাইছে। সকলোকে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।